কৈ থাকে যে কাঞ্চিক দেখুৱাব লাগে কাঞ্চিক দেখুৱাব লাগে হে চব কাঞ্চিক আৰু কাঞ্চিক ক'বলৈ গ'লে মই আজি বহুত দিনৰ মূৰত ছমাহ মূৰত খাই আছোঁ কাঞ্চি ঐ কাঞ্চি ভালনে দে দে কাঞ্চি বিয়াঞ্চি আৰু নাই ন বেয়া লাগে ন তোক মোৰ পৰা উনি পেলাই বিয়াঞ্চিৰ পৰা মোক আঁতৰাই ৰাখিছে ন কাঞ্চি বহুত বেয়া লাগিল ন কাঞ্চি মই যাব পৰা নাই মোক যাব নিদিয়া কি কৰিম কেনেকৈ যাম কওক মোক যাব দিয়া নাই নহয় মইতো সদায় গ'লো হয় ন বহুত বেয়া লাগিল তো এয়া আপোনালোকৰ মৰমৰ কাঞ্চি আৰু কাঞ্চিক বৰ্তমান য'ত ঘটনাটো হৈছিলে প্ৰিয়াঞ্চিৰ লগত বহুত বেয়া লগা এটা ঘটনা তো তাৰ পৰা মালিকে লৈ আহিলে আৰু এই দাদাজনে চাই আছে আপোনাৰ নামটো কৈ দিব মোৰ নাম বাবুল আলী আৰু দাদাই কাঞ্চিক একদম সৰু আগৰ পৰাই চাই আছিলে তো আকৌ মালিকে আনি এই দাদাজনৰ হাততে দিলে আৰু এই দাদাই চোৱা চিতা কৰি আছে চাওকচোন কাঞ্চি এটা সময়ত কিমান প্ৰকাণ্ড হাতী আছিলে কিন্তু পোৱালিৰ চিন্তাত পোৱালি নাই বুলি গুচি গ'ল চাওকচোন চেহেৰাটো তাৰ কিমান বেয়া হৈ গৈছে একদম সৰু হৈ গৈছে শুকাই ক্ষীণাই আৰু খানাটো কেনেকৈ খাইছে খানাটো মানে ধৰক কেতিয়াবা মন ভাল গ'লে মানে 3-4টা কলগছ খায় যেতিয়া মন বেয়া হৈ যায় তেতিয়া ধৰক এটা খায় পিছত আৰু নাখায় মন মাৰি থাকে তাৰপৰা মানে আনাৰ পিছত মানে ইমান চিঞৰিছিলে তাত বুলি বহুত চিঞৰিছিলে তাৰপৰা আনোতে অকণমান চিঞৰাটো কমিছে ইয়াতে আমাৰ চিঞৰে কম কৰে এই মাজে মাজে যেতিয়া মন যায় তেতিয়া পোৱালিটোৰ কাৰণে মনত কৰে তেতিয়া মানে মানুহৰতো এটা পোৱালিৰ এটা হেৰি আছে নহয় তাৰো এটা দৰদ আছে এইটো কাৰণে মানে মাজে মাজে অলপ কান্দে এবাৰ দুবাৰকৈ অলপ কান্দিলে পিছত আকৌ মানে মন মাৰি থাকে বহুত বেয়া লাগে বেয়া লাগিছে মানে চাওকচোন কিমান প্ৰকাণ্ড চেহেৰা আছিলে কাঞ্চি চাইছেনে কি হৈ গৈছে আপুনিতো আগত নিজেই চলাইছে কিমান ধুনীয়াকৈ ৰাখিছিলে একদম গাটো কোলা একদম 1 বছৰ ওপৰত চলালো 1.5 বছৰমান চলালো কোলা আছিলে চেহেৰাটো কিমান ধুনীয়া আছিলে একদম গোলমোল চেহেৰা আছিলে মিৰিকাবানৰ হাতী হ'লেও একদম পেট ভৰি থাকে খাই কৰি কিমান ধুনীয়া হৈ থাকে আৰু তেতিয়া চাওকচোন চেহেৰাটো তাৰ কি হৈ গৈছে দেই আৰু এতিয়া একদম মন মাৰি থাকে চাওকচোন এয়া চাওকচোন মুখত সুৰটো ভৰাই কেনেকৈ ৰৈ আছে ইমান বেয়া লাগে নহয় মই মানে এই ইমানখিনি চাবলৈ মোৰ বেয়া লাগে কাৰণে মোৰ সাহস নাপাওঁ তাৰ ওচৰত আহিবলৈ আৰু কি ক'ম তাৰ কথা চাওকচোন কিমান বেয়া লাগে কপাল খুলিছিলে মানে কি আমাক ব্যৱহাৰ কৰিলে বুজিছে আমাক ব্যৱহাৰ কৰিলে সঁচা কথা আৰু কাঞ্চি প্ৰিয়াঞ্চিৰ ওচৰত মোক যাব নিদিলে মোক আঁতৰাই ৰাখিলে মই আৰু কি কৰিম মইতো আৰু হাতীৰ মালিক নহয় মৰম কৰোঁ ভাল পাওঁ সিহঁতক কিন্তু মৰম চেনে বেলেগে বুজি নাপায় সিহঁতে হিংসা কৰে হিংসা নিন্দা কৰে কাজিৰঙা ধৰক যিমান হাতী আহে চবটো আপোনালোকৰ ফ্ৰেণ্ড আছে না একদম কোনো বাধা নাই আৰু কিন্তু হাতী আহিছে চব হয় আপোনাৰ লগত মই আপোনাক দেখিছোঁ হয় চব হাতীকেই ভাল পাওঁ ৰূপকলি চলাওঁতে পাইছিলে চামিলি হাতী চলাওঁতে পাইছিলে মানে আকৌ কাঞ্চনমালা চলাওঁতে পাইছিলে মণিমালা চলাওঁতে পাইছিলে আৰু গীতা আৰু হেৰি আপোনাৰ কি কাঞ্চি কি হৈ গ'ল বেয়া লাগে অ' কাঞ্চি মোক যাব দিয়া নাই নহয় তোৰ ওচৰত যাব দিলেতো মই গ'লো হয় ন ওচৰত সদায় গ'লো হয় ন প্ৰিয়াঞ্চিক চাব নিদিয়ে মোক যাব নিদিয়ে তোহঁতক খোৱাব নিদিয়ে বেয়া পায় সিহঁতে হিংসা কৰে আৰু কি কৰিবি ক এতিয়া আমাক ব্যৱহাৰহে কৰিলে দে কিন্তু কি হ'ল ক্ষতিটো তোৰ আৰু মোৰহে হ'ল তোৰ পোৱালিটো গুচি গ'ল মোৰ ম'ম' গুচি গ'ল ন কিমান বেয়া লাগে তোক বিচাৰি আছে মানুহে কাঞ্চিক দেখুৱাব লাগে এই কাঞ্চি কিন্তু বেয়া চাচোন মন মাৰি কেনেকৈ আছে চাওক সুৰডাল মুখত কামুৰি ধৰি চাচোন চকুৰ এতিয়া পানী বৈ আছে কিন্তু আশা কৰিছোঁ এতিয়া যোনটো মাহত আছে আমাৰ দাদাজনে ভালকেই ৰাখে আগতো ভালকেই ৰাখিছিলে তো এতিয়া আকৌ ঠিক হ'ব এতিয়া মানে প্ৰিয়াঞ্চিক বিচাৰে কেতিয়াবা কান্দি থাকে কেতিয়াবা চিঞৰি থাকে তেনেকৈ মানুহৰ সন্তান এটা ঢুকাই গ'লে কেনেকৈ কষ্ট হয় চেম সিহঁতৰো তেনেকুৱা কষ্ট হয় কিন্তু আমি বুজি নাপালেও গম পাওঁ হাতীৰ লগত যিহেতু থাকোঁ এটা হাতীৰ মৰম আছে বুজি পাওঁ সিহঁতৰ অনুভূতিবিলাক অলপ হ'লেও গম পাওঁ যি হওক নকওক ভালকৈ ৰাখক তোক ভগৱানে দে কাঞ্চি বহুত বেয়া লাগে মায়ে মোক যাবই দিয়া নাই তহঁতৰ ওচৰত চিনিবই পৰা নাই যাবই নিদিয়ে মোক যাবই নিদিয়ে কি অৱস্থা হৈছে আজি মই 6 মাহ পিছতহে চাই আছোঁ পুৰা 6 মাহ 11 দিন নে 12 দিন পিছত আজি আহিলোঁ তাৰ ওচৰত কাঞ্চি তো দিয়া আৰু গৈ থাকা আহি থাকিম দেই মা আহি থাকিম যোৱা বেয়া নাপাবা দিয়া চেক এটা দিয়া আৰে মাই দিয়া বেয়া পাইছে নেকি মোক বেয়া নাপাবা দেই ব'লা আমিও গৈ থাকোঁ আহিম তোমাক চাবলৈ আহি থাকিম দিয়া ব'লক দাদা গৈ থাকোঁ আপুনি যাব আমাৰ ফালে যাব গ'লে সোমাই আহিব বহুত বেয়া লাগিছে আৰু কি ক'ম কাঞ্চিৰ ওচৰত আজি বহুত দিনৰ মূৰত আহিলোঁ 6 মাহ পিছত তাক চালোঁ আৰু
আপোনালোকক আজি দেখুৱালোঁ আৰু কাঞ্চি চাওক। কাঞ্চি কিমান প্ৰকাণ্ড কাঞ্চি আছিলে, এতিয়া একদম ক্ষীণাই মিনাই কিবা হৈ গ'ল। মানে পোৱালিৰ কষ্টত চিন্তাত ইমান কেনেকৈ খাব কওকচোন। পোৱালিটো সৰু নহয় ন, ডাঙৰ হৈ গৈছিলে ন, কি ক'ম আৰু। কাঞ্চি বৰ্তমান চামগুৰিতে থাকে। গৃহস্থই কিবা দিছে আৰু ৰঙালাও কোমোৰা, ৰঙালাওৰ কোমোৰা দিছে। লওঁ মই খাই লওঁ। ইমান খাবলৈ মন নকৰে ন। এইবিলাক ফল মূল খায়, মানে কল চল ইমান খাবলৈ মন নকৰে। দিনটো বাৰু ধৰক মানুহৰ লগত চলি বুলি যায়। অকলে থাকিলে দিনটো মানে মানুহৰ মাজত থাকিলে ভালেই থাকে। ভালেই থাকে, খোৱা বোৱা ঠিকে খায়। যেতিয়া ৰাতি বান্ধি থৈ আহোঁ তেতিয়া মন মাৰি খাৰাই থাকে, কেতিয়াবা না কান্দি থাকে। কেতিয়াবা নাখায় কেতিয়াবা অকলে থাকিলে। খায়। মানে দিনটো মানুহৰ লগত থাকিলে কি হয়, মানে সেই মানে প্ৰিয়াঞ্চি পাহৰি যায় কথাটো দিনো হ'লতো। যেতিয়া অকলে থাকে তেতিয়া মানে মনত পৰি থাকে। যেতিয়া চিন্তাত পৰি যায়, তেতিয়া পোৱালিটো ধৰক জংঘলতো বান্ধিলেতো পোৱালিটোৰ লগত থাকে না, থাকিলে তাৰ মনটো শান্তি হৈ যায় না। তো আৰু কাঞ্চিক মই ইয়াতে এৰিলোঁ আজি। কাঞ্চি কি ক'ম আৰু কাঞ্চিৰ কথা ক'লেই বেয়া লাগে। তো আপুনি গৈ থাকক দেই দাদা, আকৌ লগ পাম। মাজে সময়ে আহিম খবৰ ল'বলৈ, মাজে সময়ে আহি থাকিম। কাঞ্চি আৰু গৈ থাকক, আমিও লাহে লাহে আৰু গৈ থাকোঁ।